স্বাগতম জানাইছো বৰ অন্যতা ভিডিঅ'লৈ আৰু প্ৰায় 7-8 দিনমানৰ মই ভিডিঅ' দিয়া নাছিলোঁ কিন্তু আজি আহি গৈছে এটা ধামাকা ফুল এনজয় ভ্লগলৈ স্বাগতম জানাইছোঁ। তো আপোনালোকে চাওক আজি ৰিজৰ্টখন কিমান বেছি ধুনীয়া। আজি এখন বেলেগ ৰিজৰ্টত আহিছোঁ, একদম চবৰে গোটেই এইবোৰ পাহাৰ বাঁহৰ ঘৰ। আপোনালোকে ইয়াতে আহিলে ৰাতি থাকিব পাৰে, কিমান কি সুবিধা আছে আপোনালোক গোটেইখিনি আপোনালোকে চাব পাৰে। কিমান বেছি এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত আছে এই ৰিজৰ্টখন। পুৰা এইফালে চাৰিওফালে পাহাৰ গছ গছনি সেউজীয়া লগতে বাঁহৰ এই ৰিজৰ্টখন। তো চাওক কিমান বেছি ধুনীয়া। তো বলক ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। গৈ আছোঁ এইখন ৰিজৰ্টতে, একদম সুন্দৰ প্ৰাকৃতিক পৰিৱেশ এটাৰে ভৰপূৰ আৰু চাব পাৰে কিমান বেছি ধুনীয়া এই ৰিজৰ্টখনতে গৈ আছোঁ। তো বলক এতিয়া নহ'লে আমি যাই থাকোঁ। আৰু মোৰ লগত যাব মানস ভাই আৰু চিন্তু ভাই, সিহঁতে আহিছে, সিহঁতক ইয়াতে ৰখি আছোঁ। সিহঁতে আহিলে পুৰা ধুনীয়াকৈ যাম আৰু একদম সুন্দৰ এটা পৰিৱেশৰ প্ৰাকৃতিক পৰিৱেশৰ মাজে মাজে যাম, লগতে ৰিজৰ্টখনো সেনেকুৱা এটা পৰিৱেশ। আৰু এইফালে এতিয়া ইহঁতো এইফালে বলক এতিয়া গৈ থাকোঁ। এইফালে এতিয়া এনেকুৱা এটা ধুনীয়া পৰিৱেশৰ মাজেৰে ওলাই দিওঁ, চাওক এবাৰ আপোনালোকে এনেকুৱা এটা ধুনীয়া পৰিৱেশ। তো গৈ আছোঁ আৰু ৰিজৰ্টখনো ইয়াতকৈ বেছি ধুনীয়া। তো গৈ আছোঁ আৰু আগত সিহঁত দুটা আছে, তো এনেকৈ গৈ আছোঁ। তো বলক মানে ৰিজৰ্টখনত গ'লে আপোনালোকে মিৰ্জাৰ পৰা চান্দুবি যোৱা সেই ৰাস্তাৰে যাব পাৰে আৰু আপোনালোকে এইফালে মেঘালয় হৈ পেলাইও যাব পাৰে। আমি মেঘালয় হৈ গৈ আছোঁ, তাৰ কাৰণে ইমান বেছি ধুনীয়া দেখিছোঁ। লগতে আপোনালোক গোটেইখিনি দেখাই যাম, মানে ক'ৰ পৰা কেনেকৈ যাই থাকোঁ। আৰু চাওক না কি বিউটি, কি নেচাৰ বে, চাওক কিমান বেছি ধুনীয়া, পূৰা সেউজীয়া পাহাৰ। আৰু এই ৰাস্তাটোৰে গৈ আছোঁ, আমি মানে মেঘালয় হৈ যাম, মানে এনেকৈ গৈ পেলাই উমচুৰ হৈ যাব পাৰি ন। এই ৰাস্তাটোৰে এনেকৈ যাই আছোঁ আৰু কিমান বেছি ধুনীয়া চাব পাৰে আগৰ পৰা, পূৰা একদম মজা। আৰু এই ভিউটো আপোনালোকে মিৰ্জাৰ পৰা আমাৰ চান্দুবি যোৱা ৰাস্তাটো সেই ৰাস্তাটোৰে গ'লে নাপায়, আপোনালোকে পাব এইটো মানে যিটো মানে মেঘালয় গেট আছে, অসম মেঘালয় বৰ্ডাৰৰ সেই ৰাস্তাটোৰে আহিলে। আৰু এতিয়া এই ৰাস্তাটোৰে সোমাই দিম, এনেকৈ লিখা আছে ইয়াতে কিবা কিবি, সেনেকৈ মানে এতিয়া গৈ আছোঁ। আৰু এইটো ৰাস্তাটো বেছি ডাঙৰ নহয় দিয়ক, এনেকুৱা মানে সৰু মিনি ৰাস্তা, এখন গাড়ী যাব পাৰে মাত্ৰ, মানে সেইফালৰ পৰা আহিলে একদম নালাত নামি যোৱাৰ দৰে যাব লাগিব। আৰু এইফালে এতিয়া এনেকৈ আহি পাই গ'লোঁ জিমিৰিগাং। আৰু এইফালে যিটো মানে লেফ্ট চাইডে ৰাস্তা আছে, এই ৰাস্তাৰে গ'লে মানে পাব আপোনালোকে জিমিৰিগাং ৱাটাৰফল, আৰু চিধা ৰাস্তাৰে গ'লে পাব আপোনালোকে জিমিৰিগাঙৰ ৰিজৰ্টখন। ফাইনেলি এতিয়া আহি পালোঁ আমি ৰিজৰ্টখন, আৰু ইয়াতে ধুনীয়াকৈ গাড়ী কেইখন পাৰ্কিং কৰি দিলোঁ ইয়াতে। আৰু এতিয়া আমি এইখন হৈছে ৰিজৰ্টখন, তো এতিয়া ভিতৰত যাওঁ আৰু আপোনালোক ধুনীয়াকৈ দেখাম। আৰু এইখন হৈছে ৰিজৰ্টখন। ৰিজৰ্টত এণ্ট্ৰি কৰাৰ আগতে আপোনালোক ধুনীয়াকৈ অকণমান সন্মুখৰ পৰা দেখাই দিছোঁ। ওচৰতে এটা নদী আছে, এইটো নদীটোত আপোনালোকে গা ভৰি যি ধৰি ধুব পাৰে। লগতে আৰু এইফালে এখন ব্ৰিজ আছে, এই ব্ৰিজখনৰ সেইফালে যাব লাগে ৰিজৰ্টখনত যাবলৈ হ'লে। আৰু এইটো পাৰ্কিং এৰিয়া, ইয়াতো পাৰ্কিং কৰিব পাৰে বা আমি কৰা তাতো কৰিব পাৰে। এইখন হৈছে ৰিজৰ্টখন। ৰিজৰ্টখনত যোৱাৰ আগতে মানে ইয়াতে এখন দোকান পাব, একদম পুৰা লোকেল বস্তুবোৰ পাব আপোনালোকে। আৰু এইবোৰ হৈছে কলচিপ, লগতে এইবোৰ হৈছে আৰু বাঁহৰ গাজা, আৰু এইফালে এইবোৰ পলু পকা। আপোনালোকে একদম ইয়াতে আহিলে লোকেল বস্তু পাব দাদাৰ দোকানত। আৰু এইফালে কমলা টেঙা, অমিতা গোটেইখিনি পাই যাব। এতিয়া বলক ৰিজৰ্টখনৰ ভিতৰত যাওঁ। আৰু এনেকৈ যাবলৈ হ'লে এখন বাঁহৰ দলং পাব, চবৰে গোটেইখিনি বাঁহ আৰু কাঠেৰে বনোৱা, একদম পুৰা ধুনীয়া লাগিছে। আৰু দলংখন চবৰে সম্পূৰ্ণ এইফালে বাঁহ এইফালে কাঠ এনেকৈ বনাইছে। আৰু এতিয়া ভিতৰত যাওঁ। আৰু আপোনালোকক ৰিজৰ্টখনৰ নাম কোৱাই হোৱা নাছিল, ৰিজৰ্টখনৰ নাম হৈছে বাটাৰফ্লাই দ্য ৰিট্ৰিট। ৰিজৰ্টখন কিবা সন্মুখৰ পৰা দেখিয়ে ভাল লাগিছে। আৰু এতিয়া এনেকৈ সোমাই আহিলোঁ, আৰু ইয়াত এণ্ট্ৰি ফিজ বাৰু 100 টকাকৈ লয়, কিন্তু আমাক ভিডিঅ' বনাবৰ কাৰণে মাতিছে যিহেতু, আমাৰ এণ্ট্ৰি নলয়। তো এতিয়া গৈ আছোঁ ভিতৰত। আৰু এইখন হৈছে ৰেষ্টুৰেণ্ট, আৰু এইটো হৈছে ৰেষ্টুৰেণ্ট এৰিয়া, একদম বাহিৰে বনাইছে গোটেইবোৰ। আৰু চবৰে এইফালে ধুনীয়াকৈ ডাইনিং চাইনিং পৰা আছে, যিহেতু ৰেষ্টুৰেণ্ট এৰিয়া। ইয়াতে আপোনালোকে আহিলে খাব পাৰে, একদম গোটেই বাহিৰে বনাইছে। আৰু এইফালে ফেন চেন গোটেইখিনি লগা আছে, একদম ধুনীয়াকৈ। লগতে ষ্ট্ৰাকচাৰটো বহুত বেছি ধুনীয়াকৈ বনাইছে, কিমান ধুনীয়াকৈ প্ৰেজেণ্টেশ্যন কৰিছে। আৰু এইফালে এনেকৈ ৰেষ্টুৰেণ্ট এৰিয়াটোৰ পৰা এনেকৈ বাহিৰৰ ফালে ওলাই আহি এনেকুৱা এটা পৰিৱেশ দেখাব চবৰে মুখ কৰি। মানে এই ৰিজৰ্টখন কাপলছবোৰৰ কাৰণে বেষ্ট, আৰু একদম ধুনীয়া ফটো চটো উঠিবৰ কাৰণে, ৰিল চিল বনাবৰ কাৰণে একদম মজা আৰু একদম বেষ্ট। বহুত ৰিজৰ্ট ঘূৰিলোঁ, বহুত ৰিজৰ্ট চালোঁ, কিন্তু এইখনৰ দৰে কেতিয়াও পোৱা নাছিলোঁ। চাব পাৰে কিমান বেছি ধুনীয়া। লগতে ইয়াতে আপোনালোকে ইয়াতে বাগেৰি ফটো উঠিব পাৰে, এইবোৰ একদম পুৰা বাগেৰি ফটো উঠিব পাৰে, ভিডিঅ' বনাব পাৰে। লগতে ৰিজৰ্টখন এনেকুৱা চাৰিওফালে এনেকৈ নানান ধৰণৰ ফুল ফুলি থকা দেখা পাব। সেইটো হৈছে ৰেষ্টুৰেণ্ট এৰিয়া। যদি আপোনালোকে তাত খাই ভাল নাপায়, তেতিয়াহ'লে ইয়াতে মুকলিকৈ খাব পাৰে, সেনেকৈ বহি। আৰু তাত এখন আছে, ইয়াত এখন, আৰু সেইফালে আৰু সৌফালে সেইটো হৈছে ৰেষ্টুৰেণ্টৰ কিটচেন। আৰু সেইফালে হাত চাত ধুব পাৰে, আৰু সেইফালে ৰিচিপশ্যন গোটেইখিনি আছে ইয়াত। আৰু আপোনালোকে এনেকুৱা জাপি আহি যাব ইয়াতে আহিলে, এনেকৈ জাপি লৈ ভিডিঅ' বনাব পাৰিব, ফটো উঠিব পাৰিব ইয়াতে। তো এতিয়া ওপৰত যাব লওক। আৰু খৰখেতাৰ ওপৰত যোৱাৰ আগতে মানে আপোনালোকে এটা নিজৰা দেখাইছোঁ, যিটো আৰ্টিফিচিয়েল নিজৰা হয়, মানে বনাইছে। এইফালে চবৰে এনেকৈ ধুনীয়াকৈ পানী আহিছে এইফালৰ পৰা, আৰু এইটো ইয়াতে মানে জম লাগি আছে। আৰু এইফালে ফুল ফুলিছে ধুনীয়াকৈ, এইফালে ফুল একদম মজা লাগে। আৰু যেতিয়া মানে গধূলি টাইমত যেতিয়া মানে লাইটবোৰ জ্বলি যায়, ইয়াতে একদম কিবা এটা বেলেগ ফিল পোৱা যায় একদম। এতিয়া গৈ আছোঁ ওপৰত, তো দেখাই আছোঁ। আৰু ৰিজৰ্টখনত আহিলে আপোনালোকে ষ্টাৰ গ্ৰেডিং ব্যৱস্থাও পাই যাব ইয়াতে ধুনীয়াকৈ। আৰু সঁচাকৈ বৰ্তমান ৰিজৰ্ট বাৰু বহুত হৈছে, কিন্তু এই ৰিজৰ্টখনৰ দৰে কেতিয়াও পোৱা নাছিলোঁ, হয়তো আপোনালোকেও দেখা নাছিল। আমি আহিলোঁ গেষ্ট হাউচৰ ফালে, আৰু এইফালে চবৰে কিমান বেছি ধুনীয়া এৰিয়াটো ইয়াৰে। সেইফালে কমলা গছ কিবি আছে, লগতে এইবোৰ লাইটবোৰ যেতিয়া মানে গধূলি জ্বলি যায়, তেতিয়া আৰু বহুত বেছি ধুনীয়া দেখা হয় এই পৰিৱেশটো। চাবৰে এইফালে ঘৰবোৰ মানে গোটেই বাঁহেৰে বনোৱা। এইফালে চাব পাৰে ঘৰ এটা দুটা নহয়, প্ৰায় 10টাৰ ওপৰত আছে। চাব পাৰে সেইফালে 1 2 3 4 5টা এনেকৈ মানে বহুত কেইটা ঘৰ আছে, এইফালে আছে একদম। আৰু এইফালে সৰু
সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলনা কিবা কিবি বস্তু আছে লগতে ইয়াৰ পৰা এবাৰ আপোনালোকে ভিউটো চাওক না কি ধুনীয়া লাগিছে সেইফালে নদীটো সেইফালে পাহাৰ সেউজীয়া আৰু এইফালে চাংঘৰ কি মজা লাগিছে এই ভিউটো এতিয়া আপোনালোকক ৰুম কেইটাত কি কি ফেচিলিটি পায় সেইখিনি গোটেইখিনি দেখাম এতিয়া ভিতৰত সোমাওঁ আৰু আপোনালোকক দেখাই আছো ৰবক মানে ৰুম কেইটাৰ ভিতৰত সোমাম তাৰ আগতে মানে এটা পাৰ্টি পুল আছে সেইটো দেখাই লওঁ আপোনালোকক ইয়াতে আপোনালোকে ইয়াতে পুৰা গা চা ধুব পাৰে ইয়াতে চাব পাৰে ধুবি নেকি গা ধুবি নেকি সেই বাগি দিব লাগছি যিটো মানে বতাহ আহি আছে না ইয়াতে একদম মন কিবা একদম হাত পৰি গৈছে আৰু ইয়াতে আপোনালোকে ইয়াতে গা ধুব পাৰে গধূলি হ'ব এই লাইটবোৰ জ্বলি যাব কিমান বেছি ধুনীয়া লাগিব এই পৰিৱেশটো চাব আৰু ইয়াতে ধুনীয়াকৈ গা ধুই থাকক কি মজা এটা ফিল আৰু এইফালে এনেকৈ শুই চাই থাকক তোমাক ইমান ধুনীয়া এটা ঠাইত লৈছোঁ কি কবি কেনে লাগছি ভালো লাগছে গৰমো লাগছে আৰু বতাহ মাৰিছোঁ ইয়াতে আৰু এইফালে চিনটো ইটো পুৰা কেনে টোপনি গৈছে নেকি আৰু ইয়াতে পুৰা ইয়াতে চিৰাই আছে আৰু আপোনালোকে ইয়াতে আহিলে এনেকৈ শুই ভিডিঅ' বনাব পাৰে থাকিব পাৰে একদম বিদেশত এটা ফিল পাই যাব আপোনালোকে এনেকৈ পুৰা কি ধুনীয়া এটা মুকলি বতাহ আহি আছে পুৰা মজা লাগি আছে এইবোৰতো আপোনালোক দেখালোঁ এতিয়া ভিতৰত যাওঁ আৰু আপোনালোক দেখাওঁ ভিতৰত কিমান কি ফেচিলিটি আছে সেইখিনি আপোনালোক দেখাম তো বলক এনেকৈ মানে চেৰি দি উঠি আহিব লাগিব যিহেতু মানে এইটো চাংঘৰ টাইপৰ আৰু এতিয়া ভিতৰত এনেকৈ ভিতৰলৈ যাওঁ যোৱাই পেলাই আপোনালোক দেখাইছে এনেকৈ মানে সোমাই আহিলোঁ আৰু সোমাই আহি আপোনালোকে প্ৰথমতে এটা স্পেচ পাব ইয়াতে চাগে এইটো এনে ডাইনিং হল টাইপৰ ইয়াতে আপোনালোকে বহিব পাৰে আৰু সেইফালে আছে বাথৰুম চাব পাৰে সেইফালে বাথৰুম আছে আৰু এনেকুৱা আৰু য'ত মানে শুব পাৰিব আপোনালোকে ওপৰত তো এনেকৈ যাব লাগিব চেৰিৰে পুৰা একদম বিল্ডিং টাইপৰ আৰু একদম ভিতৰত সোমাই আহিলোঁ আৰু চবৰে এনেকৈ বেড 3খনমান আছে আৰু এনেকৈ ধুনীয়াকৈ শুব পাৰে আপোনালোকে কি মজা লাগিব শুই পেলাই আৰু ইয়াৰ পৰা এটা যিটো ভিউ দেখা পায় আপোনালোকে চাব পাৰে সেইফালে চাওক মানে ইয়াতে আহিলে আপোনালোকে শুই ইয়াৰ পৰা ছানছেট ভিউ উপভোগ কৰিব পাৰে এনেকৈ পাহাৰৰ কাষেৰে মানে সূৰ্যটো অস্ত যাব ৰুমটো চাব পাৰে একদম সম্পূৰ্ণ বাহিৰে পুৰা এইবোৰ বেৰাবোৰো বাহিৰে এইবোৰ চিলিং বাহিৰে গোটেই ছাল বাহিৰে গোটেইখিনি আৰু এইফালে যিখন তলাখনো বাহৰে আৰু এইফালে পুৰা বিচনাবোৰ কাঠৰ বাৰু ইয়াতে ধুনীয়াকৈ আপোনালোকে শুব পাৰে আৰু এইফালে বিচনা 3খন আছে ৰুমটোত এখন আৰু এখন আৰু ইয়াৰ পৰা যিটো ভিউ দেখা পায় না একদম আল্টিমেট চাব পাৰে আপোনালোকে এয়া একদম মজা আৰু এনেকৈ ৰুমটোৰ পৰা ওলাই আহিলোঁ আৰু এইফালে এটা ধুনীয়া স্পেচ আছে আপোনালোকে চাব পাৰে ইয়াতে ধুনীয়াকৈ গছ এডাল আছে গছডালৰ ওপৰত মানে এনেকৈ এখন চাং আছে ইয়াতে ধুনীয়াকৈ জিৰণি ল'ব পাৰে আপোনালোকে এনেকৈ আমি পাৰ হৈ আহিলোঁ বাৰু আৰু ইয়াতে ধুনীয়াকৈ চাব পাৰে সিহঁতে কি মুকলিকৈ বহি লৈছে কেনে এটা আৰু মই এনে কোৱা নাই সঁচাই বহুত বেছি ধুনীয়া এবাৰ চাব পাৰে কিমান বেছি ধুনীয়া আৰু ইহঁতে চাগে বিহু নাচিব নাচনী কেইটামান আহিছে মানে সৰু ছোৱালী আৰু এইফালেৰে এতিয়া আমি তললৈ নামি আহিলোঁ আৰু এতিয়া আপোনালোকক দেখাম আৰু অকণমান তলৰ ফালে দৃশ্য আৰু হয়ে ইহঁতে নাচিব আহিছে ইহঁতক মাতিছে না নিজে আহিছে গম নাপাব বাৰু ইহঁতে আহি পেলাই এনেকৈ নাচিব ধৰিছে ইয়াতে বক্স এটা বজাই লৈছে আৰু আমি ইয়াতে ভাত খাব বহি চাই আছোঁ ইহঁতৰ নাচ আৰু এইফালে আমি ভাত দালি চিকেন লৈ ল'লোঁ খাবৰ কাৰণে এইখিনি খাই লওঁ ৰ'বক আৰু আপোনালোকে ইয়াতে আহিলে ইয়াতে ধুনীয়াকৈ চাইকেলিং কৰিব পাৰিব এনেকৈ বহুত কেইখন চাইকেল থৈ দিছে ইয়াৰ পৰা আপোনালোকে চাইকেলিং কৰিব পাৰে ৰ'বক আপোনালোকক অকণমান দেখাই দিওঁ মানে মই ইয়াৰ পৰা এখন চাইকেল ওলাই লৈ যাওঁ লৈ যাই পেলাই অকণমান চলাই আহোঁ আৰু আপোনালোকে যদি ইয়াতে আহি এনেকৈ ধুনীয়াকৈ চাইকেলিং কৰিব পাৰিব ইয়াতে বহুত কেইখন এইখন বুলি নহয় 6-7খনমান চাইকেল আছে আপোনালোকে চাইকেলিং কৰিব পাৰিব মই এতিয়া কৰি আছোঁ অকণমান আপোনালোকক দেখাই দিছোঁ আপোনালোকক দেখুৱাবলৈ বুলি নহয় মই এনেও চাইকেল চলাই ভালেই পাওঁ যদি আপোনালোকে মোৰ ভিডিঅ' আগৰ পৰা চাই তেতিয়াহ'লে গমেই পায় মই বহুত দূৰ চাইকেল ৰাইড কৰিছোঁ চাইকেল লৈ আপোনালোকে এই ৰিজৰ্টখনত আহিলে অকল চাইকেলিঙে নহয় ইয়াৰ লগতে আপোনালোকে নাইট কেম্পিং কৰিব পাৰে ইয়াতে 5টামান টেণ্ট আছে আপোনালোকে ধুনীয়াকৈ নাইট কেম্পিং কৰিব আৰু হৈ গ'ল এতিয়া আমাৰ গোটেইখিনি চোৱা লগতে আপোনালোকক দেখালোঁ আৰু এই ৰিজৰ্টখনৰ একজেক্ট লোকেশ্যনটো আপোনালোকক কোৱাই নাছিলোঁ এই ৰিজৰ্টখন আছে জিমিৰিগাং নামৰ এখন গাঁৱত আৰু এই গাঁওখন মানে চান্দুবিফালে গ'লে এনেকৈ আপোনালোকে পাব গুৱাহাটীৰ পৰা প্ৰায় 40 কিলোমিটাৰমান হয় তো আপোনালোকে ধুনীয়াকৈ চান্দুবি আহিলে মানে ইয়াতে ভিজিট কৰিব আৰু সোমাই যাব আৰু আজিৰ ভিডিঅ'টো এয়াই আছিল যদি ভাল পালে আপোনালোকে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি কোনোবাই নতুন গৈছে প্লিজ ছাবস্ক্ৰাইব কৰি বাই লগতে ডেছক্ৰিপশ্যনত লিংক গোটেইখিনি দিয়া আছে এই ৰিজৰ্টখনত তো আপোনালোকে ভিজিট কৰিব তো বাই নেক্সট ভিডিঅ' লগ পাম তো বাই